সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি বহাগ মাহৰ 1 তাৰিখ বুধবাৰ 15 এপ্ৰিল 2026 চন। প্ৰথমতে মই আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোক সকলোলৈকে মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:48 আৰু সূৰ্য অস্ত হ'ব 5:46 আজিৰ তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি। ৰাতি 10:31 যোৱাত কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। আজিৰ যোগ হৈছে ব্ৰহ্মা, কৰণ হৈছে গড়। জন্মত আজি কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মনুষ্যগণ, মনুষ্যৰ অস্থি আৰু বৃহস্পতিৰ দশা। ৰাতিপুৱা 9:37 যোৱাত মীন ৰাশি, বিপ্ৰবৰ্ণ, গৰুৰ অস্থি মিলিব আৰু শনিৰ দশা। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত দ্বিপদ দোষ। আবেলি 3:22 যোৱাত কোনো দোষ নাপায়। ৰাতি 10:31 যোৱাত একপদ দোষ পাব। আজি যাত্ৰা নাই। শুভ কৰ্ম হৈছে ক্ৰয় বিক্ৰয়, নামাকৰণ। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৰাতিপুৱা 9:47 পৰা 11:23 এই সময়খিনিত শুভ কৰ্ম কৰিলে শুভ ফল লাভ হ'ব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব বা কি সাৱধানতা আপুনি ল'ব লাগিব সেই বিষয়ে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। যদি কোনো কৰ্ম পৰিৱৰ্তন কৰিব বিচাৰে, চাকৰি পৰিৱৰ্তন কৰিব বিচাৰে, কোনো ট্ৰেন্সফাৰ ল'ব বিচাৰে, তেনেহ'লে আজিৰ দিনটোত কৰিলে অত্যন্ত ভাল ফল লাভ কৰিব। ভাগ্যই আপোনাক কিছু পৰিমাণে সহায় কৰিব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখা যায় আৰু সেই ভ্ৰমণৰ পৰা আপুনি আনন্দিত হ'ব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভালদৰে যাব, কোনো সমস্যা নাই। যদিও খৰচ আপোনাৰ বৃদ্ধি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত পুৰণা কিছুমান বিষয়ক লৈ আপোনাৰ মন দুধুৰ মুধুৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ কৰ্মস্থানত দায়িত্ব বৃদ্ধি পাব। ধনস্থান আপোনাৰ অত্যন্ত ভাল হোৱাৰ কাৰণে আপোনাৰ ধনৰ আগমন হ'ব। কাৰ্যক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। কাৰ্যক্ষেত্ৰ বৰ সুন্দৰকৈ যাব। কিন্তু মনত আপুনি কোনো দুখ পাব পাৰে, মনত কোনো আঘাত পাব পাৰে। গতিকে কথা বতৰা কওঁতে বা আনৰ পৰা যাতে আপুনি আঘাত পাবলগীয়া নহয়, সেইখিনি আপুনি সাৱধানতা ল'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম হ'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ অত্যন্ত ভাল দিন। মানসিক শান্তিত থাকিব পাৰিব। এটা দিন মানসিক শান্তিত থাকিব পাৰিলেই আজিৰ দিনত বহুতখিনি সুখী বুলি ক'ব পাৰি। আজিৰ দিনটোত আপুনি জ্ঞান বুদ্ধি লাভ কৰিব পাৰিব। নতুন কোনো কৰ্ম আঁচনি থাকিলে কৰ্ম আঁচনি আপুনি ল'ব পাৰে।
কিন্তু আজিৰ দিনটোত আপুনি কোনো বাদ বিবাদৰ পৰা কিছু সাৱধানে থাকিব, হাত সাৰি থাকিব। আৰ্থিক দিশত আৰু কৰ্মস্থানত আপোনাৰ কোনো সমস্যা নাই, দুয়োটাই আপোনাৰ ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত ভাল আনন্দ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কোনো সমস্যা নাই, মনোযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভালেই যাব আজিৰ দিনটো। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব। কোনো ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ আগ্ৰহী হ'ব। ঘৰত কোনো পূজা পাতল হ'ব পাৰে। ধনস্থান আপোনাৰ খুব এটা ভাল নহয়, গতিকে কিছু বাধা আহিব পাৰে। কৰ্মস্থানতো আপোনাৰ কোনো বাধাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আনন্দ, শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, শিক্ষাও ভালে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত আপুনি সাহস বৃদ্ধি পাব। যিকোনো কাম আপুনি ৰিস্ক লৈ কৰিব পাৰে, তাত কোনো সমস্যা নাই, ফলাফল আপুনি ভাল পাব। কিন্তু পুৰণা কথাক লৈ মনত কিছু আপোনাৰ অশান্তি সৃষ্টি হ'ব পাৰে। ভাগ্য আপোনাৰ খুব এটা বেয়া নহয়, ভাগ্য আপোনাৰ ঠিকে যাব। সম্পত্তি আপুনি লাভ কৰিব পাৰিব আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হ'ব পাৰিব। স্বাস্থ্য ফালৰ পৰা আপোনাৰ যাতায়াতত কিছু সাৱধানতা ল'ব। যান বাহনৰ পৰা আপুনি কোনো দুখ কষ্ট হয়তো পাব পাৰে। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজিৰ দিনটোত আপুনি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। সেই সংবাদ আপোনাৰ নিজৰ ঘৰৰ ফালৰ পৰা হ'ব পাৰে বা আন কোনোবা বা বিদেশৰ পৰা হ'লেও যিকোনো স্থানৰ পৰা আপুনি শুভ সংবাদ আপুনি লাভ কৰিব পাৰে। ভাগ্য আপোনাৰ অত্যন্ত ভাল আজিৰ দিনটোত। কৰ্মস্থানত আৰু আৰ্থিক দিশত আপুনি সফলতা অৰ্জন কৰিব পাৰিব, কোনো সমস্যা নাই। প্ৰেমৰ ক্ষেত্ৰত কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, শিক্ষা ভালেই যাব। স্বাস্থ্যও আপোনাৰ ভালেই যাব আজিৰ দিনটোত। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজিৰ দিনটোত আপোনাৰ ভ্ৰমণৰ যোগ আছে। ভ্ৰমণৰ পৰা আপুনি আনন্দ লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক ভাল সহায় কৰিব। ধনস্থান আপোনাৰ অত্যন্ত ভাল, যাৰ ফলত আপুনি সম্পত্তি লাভ কৰাৰ যোগ দেখা যায়। কিন্তু আৰ্থিক দিশত কিছু আপোনাৰ চিন্তা থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষা ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে যি প্লেনিং কৰে সেই প্লেনিং ইমপ্লিমেণ্ট কৰিলে ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা দেখা দিব পাৰে, যাৰ ফলত চৰ্দি, কাহ এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ আহিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপুনি ভাল বন্ধু লাভ কৰিব পাৰিব। ভাই ভনী, ইষ্টমিত্ৰ বা ওচৰ চুবুৰীয়া আদি সকলোৰে লগত আপোনাৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব আজি। আৰ্থিক দিশত কোনো সমস্যা দেখা নাযায়, আৰ্থিক ভালেই হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অতিমাত্ৰা চিন্তা নকৰিব, গতিকে মনত অতিমাত্ৰা চিন্তা অহা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কিছু কনফিউজ থাকিব পাৰে, বিশেষকৈ কোনো এডমিশ্যনৰ ক্ষেত্ৰত বা কোচিঙৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ক্ষেত্ৰত কোনো কনফিউজ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভাল দিন। আপুনি আপোনাৰ শত্ৰুক পৰাস্ত কৰিব পাৰিব আজিৰ দিনটোত। শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে।
আপোনাৰ মান সন্মান বা যশস্যা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপুনি ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক আপোনাৰ ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা নাই। শিক্ষা ভাল সময় ছাত্ৰ ছাত্ৰীৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা গ্ৰহণ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি আপোনাৰ কিছু সমস্যা থাকিব। আপুনি বেছি আশা নকৰিব যিকোনো কাৰ্যত। আপোনাৰ আশা ভংগৰ যোগ আছে। বেছি আশা কৰিলে আপুনি নিজেই মানসিক কষ্ট পাব। মানসিক আপোনাৰ অশান্তি আজি অলপ বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ ঠিকেই যাব, আৰ্থিকভাৱে আপুনি ঠিকেই থাকিব। কৰ্মক্ষেত্ৰত আপুনি অভাৰ কমিটমেণ্ট নকৰিব কাকো। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ভালেই যাব, সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বিষ বা স্কিনৰ সমস্যাই আপোনাক দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপোনাৰ কাৰ্যসিদ্ধি লাভ কৰাৰ যোগ আছে। যি কাৰ্যতে আপুনি হাত দিয়ে আপুনি সকলোখিনি সফলতা অৰ্জন কৰিব পাৰিব। কোনো ৰিস্ক লৈ আপুনি কাম কৰিব পাৰে, তাতো সফলতা লাভ কৰিব পাৰিব। নতুন কোনো কৰ্ম আঁচনি বা নতুন কাৰ্যত আপুনি হাত দিব পাৰে। কোনো বিজনেছেই হওক বা যিকোনো কাৰ্য আপুনি কৰিলে তাত সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশৰ ফালে আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালদৰেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ চিন্তা কিছু বাঢ়িব পাৰে। অভাৰঅল প্ৰেম ভালেই যাব আপোনাৰ। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কোনো সমস্যা নাই, শিক্ষাও ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা চকু সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশিৰ আজি আপোনাৰ বৰ ভাল দিন, মানসিক শান্তি লাভ কৰিব পাৰিব। পাৰিবাৰিক সুখ শান্তি আপোনাৰ থাকিব। ধনস্থান আপোনাৰ অত্যন্ত ভাল, সেইবাবে আপুনি কোনো সম্পত্তি লাভ কৰিব পাৰিব। বিশেষকৈ গাড়ী বা যিকোনো বাহন আপুনি লাভ কৰাৰ যোগ আছে। আৰ্থিক দিশততো আপোনাৰ ভালেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো মতভেদ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগ কিছু কমিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্কিন এলাৰ্জি এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে আজিৰ দিনটোৰ ৰাশিফল এইখিনি আছিলে। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰত্যেক দিনাই সোনকালে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে মই দিয়া ভিডিঅ'সমূহে আপোনাক কিছু সফলতা দিব পাৰে আৰু ময়ো এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।